মা ও মা এ কি হলো কিয়নো চিঞৰি বাখৰি থাক ও মা তুমি এফালে ইয়াত মোবাইল টিপি টিপি বহি আছা মই বাহিৰত চিঞৰি চিঞৰি মৰিছো ইমানকে মাতি আছো শুনা নাইনে বোলাচোন মোক কাম এটা কৰি দিয়াগৈ কি কি কাম কৰি দিব লাগে তোক কি কথা ক'বলৈ আহিছ এই ঠাণ্ডাত মোৰ ৰুমৰ পৰা ওলাই যাবলৈ মন যোৱা নাই বাহিৰতো ৰ'দ অকণ দিয়া নাই এতিয়া আকৌ কাম কৰাৰ কথা কৈছে যে ঘনীয়েৰে ক'ত মৰিলগৈ ঘনীয়েৰক নকৰক কিয় বিয়া পাতি আনিছ এতিয়া আকৌ ঘনীয়েকক নকয় মই কাম কৰি দিব লাগে কি কাম কৰি দিব লাগে তোৰ এই মা খং কৰিছা কিয় তুমিচোন জানা এটাই কাম কৰিলে মোৰ পচন্দ নহয় দেখা নাই জানো কেনেকে কাম কৰে একো ভাল নালাগে মোৰ কি যে চাই মই আনিলো মই এতিয়া নিজে পস্তাই আছো কাম এটা কৰা মোৰ চকুতে নালাগে তুমি বোলাচোন মোৰ কাপোৰ কেইটামান ধুই দিবা এতিয়া বুজিছ হা এতিয়া বুজিছ মাৰৰ কথা মতে যদি মাৰৰ কথা শুনি পেলাই মাৰে চাই দিয়া ছোৱালীজনী আনিলি হয় এনেকুৱা নহয় কি এজনী আনিলে মোৰ দেখিবলৈ মন নাযায় এতিয়া আকৌ কামখিনিও ভাল নহয় মই জানোৱেই তই যে সন্তুষ্ট নহয় এতিয়া বিয়া হোৱা কেইমাহ হৈছে এতিয়া শান্তি নোপোৱা হ'লিয়ে হা মই কাম কৰি দিব নোৱাৰোঁ যা নিজেই কগৈ নহবা তাইক কগৈ বিয়া পাতি আনি এতিয়া ঘৰত বহাই থ'বলৈ আনিছ কাম মই কৰি দিব লাগে তোৰ কাপোৰ মই ধুই দিব লাগে সৰুৰ পৰা বহুত কৰি দিলোঁ এতিয়া আৰু নোৱাৰোঁ যা তাইক কগৈ ধুই দিবলৈ কাৰণে কাম নাই বনাই নি ঘৰত ফুলদানি হিচাপে সজাই থ'বলৈ আনিছ যা এতিয়া মোৰ ওচৰৰ পৰা মই ঠাণ্ডাত মোৰ উঠিব মন যোৱা নাই ইমান ঠাণ্ডা পৰিছে কথা ক'ব লাগিছে মই তাক এতিয়া কাপোৰ ধুই দিমগৈ যা তাইক কগৈ যা অ মা ব'লা না অফিচৰ কাপোৰ তুমি ধুলেহে চাফা হ'ব ব'লা না মা তাই ধুলে চাফাই নহয় সঁচাকে তুমি ঠিকেই কৈছা মই যে কি চাই আনিলো এতিয়া পস্তাই আছো এতিয়া পস্তালে কি হ'ব হা এতিয়া পস্তালে কি হ'ব মোৰ কথা যদি তেতিয়াই শুনি দি হয় এনেকুৱা নহয় আৰু মহাৰাণীয়ে কি কৰি আছে শুই আছে চাগে আৰুনো কিডাল কাম কৰিব ঘৰখনত কি কেইটা কাম আছে সেইকেইটা কামকে কৰি তাই একেবাৰে গোটেইজনী ভাগৰেই নমৰে যেন তাই গোটেই পৃথিৱীখন একেবাৰে মূৰৰ ওপৰত উঠাই লৈ আছে এনেকুৱা দেখায় একেবাৰে ঘৰত কেইটা কাম আছে সেইকেইটা কাম কৰোঁতে গোটেইজনী ক'ব নোৱাৰা হৈ যায় তেতিয়াই ক'লোঁ চাহ একাপ লৈ আহিবলৈ এতিয়ালৈকে চাহ একাপ দেখ নাই কি কৰি থাকে ভগৱানেহে জানে আৰু তোৰ ঘনীয়েৰে দেই সঁচাকে মা কিনো কৰি থাকে ভগৱানেহে জানে মানে এটা কাম ভালকে কৰিব নোৱাৰে চাহ আনিব দিছিলা মানে ৰচোন দিম এক মই এতিয়ালৈকে তাই চাহকাপ দিবহি পৰা নাই নে কি কৰি থাকেনো ই দিনৰ দিনডাল ঘৰতে সোমাই লৈ আপুনিনো মাৰ আগত মোৰ কথা কি লগাই আছে মইনো আপোনাক কি কৰি নিদিয়াকে আছো বাৰু কি কৰিছনো তই কি কৰিছ হা তাক কি কৰি দিছ ভালকে কাম এটা কৰি দিয়া নাই আজিলৈকে মোৰ ল'ৰাটোক আজিলৈকে শান্তি দিব পৰা নাই সন্তুষ্ট কৰিব পৰা নাই আৰুনো কি দিছ মোক আজিলৈকে নাতিৰ মুখ নেদেখালি তই কি দিছ কি কৰিছ এই ঘৰখনৰ কাৰণে খালি শুই বহি কটাইছ আৰুনো কি কৰিছ তই চাহ একাপ আনিব দিলে 10 ঘণ্টা লগাও আৰুনো কিডাল কৰি দিছ তই মা তেনেকে কিয় কৈছেনো মইনো কি নকৰাকে আছো ঘৰচোন সকলো কাম ময়ে কৰি দিওঁ আৰু চাহকাপ আনোতে দেৰি হৈছে কাৰণ মই আপোনাক কৈছিলোঁৱে দেখোন বাচন সোপা ধুবলৈ আছিলে আৰু পাকঘৰটো লেতেৰা হৈছিলে সেইখিনি চাফা তাফা কৰিহে বোলো চাহকণ বনাই দিম মই কাৰণ ভাত খোৱানো কিমান সময় হৈছে ভাত পানী বনাই আপোনালোকক খুৱাই বুৱাই মইতো এইবোৰ চাফা কৰিবলৈ নাপালোঁ আপুনি আকৌ চাহ খাওঁ বুলি ক'লে মই ভাতকেইটা খাই উঠিছিলোঁহে সেইকাৰণে মই ভাবিছোঁ চব কাম বন কৰি মানে পাকঘৰটো চাফা তাফা কৰি আপোনাক চাহকাপ বনাই দিম আপোনাকতো কৈছিলোঁ সেইকাৰণেহে অকণমান দেৰি হৈছে মা আপুনি এনেকৈ কথা কৈছে যে মইতো আপুনি যি কয় তাকে শুনো যি কৰিব দিয়ে তাকে কৰি দিওঁ আৰু সন্তানৰ কথা কৈছে সদায় সেইটো কথা কৈ মোক কিয় তেনেকৈ কথা শুনাই আপোনাৰ ল'ৰাক নকয় কিয় মই অকলে কি সন্তান জন্ম দিব পাৰিম নেকি আপুনি যে সদায় অকলে মোকে কয় আপোনাৰ ল'ৰাকো কওক আকৌ বা তাই মুখখন চোৱা মাৰ লগত সমানে সমানে তৰ্ক কৰিবলৈ আহিছ কথা বেয়া হ'ব কিন্তু আৰু এটামান মাত মাতিলে মায়ে কিবা এটা ক'লে বুলি তাই সমানে সমানে তৰ্ক কৰে এনেকুৱা হ'ল আজিকালি পিটন পোৱা নাইতো নে পিটন খাবলৈ মন গৈ আছে মই কমেই কিয় নকম অতদিনে মনে মনে থাকিলোঁ কিন্তু মানুহৰ ধৈৰ্যৰ এটা সীমা থাকে সহ্যৰ এটা সীমা থাকে আৰু ধৈৰ্য ধৰিব নোৱাৰোঁ মই আৰু সহ্য কৰিব নোৱাৰোঁ ইমান কথা শুনাই থাকে আপোনালোকে সদায় মোক মই মানুহে বুটলা নহয় সকলো কাম বন কৰি সকলো কথা শুনিও আকৌ ইমান কথা শুনিব লাগে মই কমেই ইমান দিনে মনে মনে আছিলোঁ কিন্তু এতিয়াৰ পৰা আৰু কমেই মই গোটেই দিনটো কাম কৰি থাকোঁ ৰাতিপুৱা সকলোতকৈ সোনকালে উঠিয়ে সকলোবোৰ কাম বন কৰি টিফিন বনাই দিওঁ আপোনালোকক কি নকৰাকৈ আছোঁ মই আৰু মায়ে এতিয়াই ভাত এতিয়াই চাহ এতিয়াই পকৰি কিবা কিবি অৰ্ডাৰ দিয়ে থাকে হোটেলৰ নিচিনা মই তথাপিও একো মাত নিদিওঁ বনাই দিয়ে থাকোঁ ইটো পিছত সিটো বহি খালি মায়ে ঠাণ্ডাত বিচনাত বহি লেপৰ তলত সোমাই পেলাই চাহ খাব কিবা খাব যি বনাই দিওঁ সেয়া ধুনীয়াকৈ আৰামত বহি খাব কিন্তু মইতো সেই ঠাণ্ডা পানী লাৰি বাচন ধুই সকলোবোৰ কৰি দিওঁ তথাপিওতো মই একো এটা আজিলৈকে কোৱা নাই কিন্তু আৰু নহ'ব বহুত সহ্য কৰিলোঁ ইমান আৰু সহ্য কৰিব নোৱাৰোঁ মই কাম কৰাটো ডাঙৰ কথা নহয় কিন্তু আপোনালোকৰ পৰা মই কোনো সন্মানেই নাপাওঁ মৰমেই নাপাওঁ সেইকাৰণেহে বেছি কষ্ট লাগে তাইক সন্মান লাগে মৰম লাগে তাই মুখখন শুনা বুজিছ বাবা আজিকালি এনেকৈ মুখে মুখে তৰ্ক কৰা হৈছে এক কথা ক'বই নোৱাৰা হৈছে
কি কৰে তাই একেবাৰে ঘৰখনত ইমান কাম যেনিবা তাইকে কাম কৰি কৰি গোটেইজনী ক'বই নোৱাৰা হৈ থাকে আৰু ল'ৰা ছোৱালীৰ কথা ক'লে এনেকৈ কয় মোৰ ল'ৰাক দুখ দিব নাহিবি মোৰ ল'ৰাৰ গাত একো দুখ নাই তোৰ গাতে কিবা দুখ আছে বাপেৰে মাৰে আমাক ঠগিলে তোৰ নিচিনা বেমাৰী এজনীক আমাৰ ঘৰলৈ পঠাই দিলে আমাৰ টেটুত লাগিবলৈ কাৰণে তই বাজিয়ে চাগে তই সন্তান দিব নোৱাৰই চাগে তোৰ কিবা দুখী আছে চাগে সেইকাৰণে আজিলৈকে মই নাতিৰ মুখ দেখা নাই মোৰ ল'ৰাটোক দুখিবলৈ আহে মোৰ ল'ৰাটোৰ নিচিনা ল'ৰা তই পাবি এই জনমত বিচাৰিলেও নাপাৱ তই উদ্ধাৰ হৈছ তাৰলৈ বিয়া হৈ পেলাই মইতো তোক কেতিয়াও বিয়া পাতিম বুলি কোৱা নাছিলোঁ সিহে কিনো পচন্দ কৰিলে জানো এতিয়া পস্তাই আছে সিও কথা ক'বলৈ আহিছে তাই মোৰ মুখে মুখে উত্তৰ দিবলৈ আহে ঘৰখনত কেইটা কাম আছে তাই একেবাৰে কৰি কৰি ভাগ কৰিয়ে যায় ঘৰখনত যদি কামেই নাই তেন্তে আজিৰ পৰা আপুনিয়ে কৰিব যি কৰে মই নকৰোঁ একো আৰু আপোনাৰ ল'ৰাক দুখেই নিদিয়ে ডক্টৰৰ ওচৰত কিয় যাবলৈ নিদিয়ে যদি ইমানেই আপোনাক নাতিৰ দৰকাৰ তেন্তে ডক্টৰৰ ওচৰত যাবলৈ দিয়ক আকৌ অকল মোৰে দুখ থাকিব নোৱাৰে নহয় দুইটাৰে সমানে দুখ থাকিব পাৰে কিবা এটা প্ৰব্লেম হ'ব পাৰে তেন্তে দুইজনীকে চেকআপ কৰিবলৈ দিব লাগে অকল মোকে কিয় পঠাই থাকে মোৰ কি দুখ আছে মোৰ মা দেউতাহঁতক টানি পেলাই কথা নক'ব মই অকলে এটি সন্তান জন্ম দিব নোৱাৰোঁ নহয় আপুনি এজনী মাইকী মানুহ হৈ এনেকৈ কথা ক'বলৈ লাজ লগা নাই সঁচাকৈ আপুনি কেনেকুৱা মানুহ মই বুজি নাপাওঁ আপোনাৰ ল'ৰাক আপুনি এনেকুৱা এইবোৰ কথা কৈ আপুনি উচুতাই থাকে আমাৰ সংসাৰখন ধ্বংস কৰিছে আপুনি চুপ থাক তই আজি ভাল পিটন খাবি তই মাক এনেকৈ কথা ক'বলৈ পাৰিছ মায়ে কি বেয়া কথা ক'লে মোৰ গাত প্ৰব্লেম আছে মই মানে বেমাৰী তোৰ নিচিনা বেমাৰী এজনী বিয়া পাতি মই জীৱনটো ধ্বংস কৰিলোৱে কিন্তু মোৰ একো বেমাৰ নাই তোৰ আছে গম পাইছ তোৰ আছে ওলাই যা মোৰ ওচৰৰ পৰা আঁতৰি যা নহবা পিটন খাবি আজি ভালকে মা মই যাওঁ এজনীৰ লগত লাগি থাকিলে মোৰ মাথাটো আৰু বেয়াহে হ'ব মানে বাবা কিবা এটা খাই যা আকৌ তইতো একো খোৱাই নাই হ'বলা নাখাওঁ একো নাখাওঁ মই অফিচতে গৈ খামগৈ এইজনীয়ে মোৰটো বেয়াই কৰি দিলে নহয় ৰাতিপুৱাই আৰুনো কি খাওঁ আৰু নাখাওঁ একো আপুনি কিয় তেনেকৈ কৈছে মইতো সকলো ৰেডি কৰি থৈছোঁ ব'লক কিবা এটা খাই ল'বগৈ আৰু টিফিনো মই ভৰাই থৈছোঁ টিফিনটো লৈ যাব এনেকৈ খং কৰি নাথাকিবচোন মইনো কি চকৰ লগালোঁ সদায় আপোনালোকে ইমান খং কৰে মোক যিমান যি কৰিলেও কেতিয়াও সন্তুষ্ট নহয় মইনো কি কৰিম আপোনালোকে কওক মই কি কৰিম তই একো কৰিব নালাগে মোৰ চকুৰ আগৰ পৰা খালি আঁতৰ হ মইনো ক'ত যাম এইখন ঘৰলৈ বিয়া হৈ আহিলোঁ যেতিয়া এইখনতো মোৰো ঘৰ মইনো ক'ত যাম কওকচোন আপুনি সদায় যোৱাৰ কথা কৈ থাকে যে এইখন কি মোৰ ঘৰ নহয় নেকি তোৰ ঘৰ তোৰ ঘৰ তোক পত্নী বুলি ক'বলৈ মই লাজে পাওঁ মানুহৰ আগত চিনাকি দিবলৈ মই লাজে পাওঁ মা আজি অফিচৰ পৰা ফেমিলি পাৰ্টি এটা আছে জানানে ফেমিলি লৈ যাব লাগে কিন্তু এইজনী মোৰ লগত লৈ যাবলৈ মই ভাল নাপাওঁ কি কাপোৰ চাপোৰবোৰ পিন্ধি থাকে কেনেকৈ জধং মধং হৈ থাকে একদম মানুহৰ আগত মই লাজে পাওঁ মানে মান সন্মান চব চেছ কৰি দিয়ে মই নিব নোৱাৰোঁ তুমি যোৱা যদি ওলাই থাকিবা মই লৈ যামহি অফিচৰ পৰা আহি মানে ফোন কৰি দিম তুমি ৰেডি হৈ থাকিবা আমি দুইটা পাৰ্টিলৈ যাম পাৰ্টি আজি আছে হ'ব দে মই যাম দে মই ওলাই থাকিম তই আগতে কথাটো নকলি কিয় কাপোৰ এযোৰে আনিবগৈ পাৰিলোঁ হয় ছোৱালীজনী তাৰ পৰা হ'ব দে বাৰু এতিয়াও গৈ আনিবগৈ পাৰিম ৰাতিলৈহে আছে তই সোনকালে ফোনটো কৰি দিবি বাৰু যাম দে ময়ো যাম হ'ব দিয়া মই যাওঁ এতিয়া মা বাবা হ'ব দে তই যা সোনকালে আহিবি আকৌ মই ওলাই থাকিম কিন্তু হ'ব মা মা বৌ ক'ত আছা বৌ তুমি ইয়াতে ৰৈ আছা কি হ'ল কিবা চিন্তা কৰি আছিলা নেকি মই ইমান বাহিৰৰ পৰা মাতি আহিছিলোঁ তুমি শুনা নাইনে বৌ ভণ্টি তুমি আহিলা মই শুনাই নাছিলোঁ তুমি মাতি থাকা বহাইছোঁ নাহা জোৱাইও আহিছেনে ভালনে এইকেইদিন অহাই নাই তুমি মই আকৌ ভাবিছিলোঁ আজি ফোন এটা কৰিম বুলি এইকেইদিন অহা নাই যে কিবা অসুবিধা হৈছে নেকি বাৰু বহাচোন বহা নাই বৌ একো অসুবিধা হোৱা নাই তোমাক মোৰ সেইকাৰণে ভাল লাগে তুমি যে ইমান গুৰুত্ব দিয়া আৰু মানে কি ক'ম দুদিন নাহিলেও তোমাৰ একে বেয়া লাগে ন সঁচাকৈ মোৰ মৰমৰ বৌজনী সঁচাকৈ তোমাক বহুত ভাল পাওঁ তুমি যে মোক ইমান মৰম কৰা নিজৰ ভণ্টিৰ নিচিনা সঁচাকৈ বহুত ভাল লাগে আৰু জোৱাই অহা নাই মানে আহিছিলে কিন্তু মোক থৈ পেলাই গুচি গ'ল তেওঁ কিবা কাম আছে বোলে আৰু মায়ে মোক ঘৰকে মাতি পঠালে ফোন কৰি কিবা বোলে পাৰ্টিত যায় পাৰ্টিৰ কাৰণে কাপোৰ এযোৰ আনিব দিলে ভাল চাই তাকে কাপোৰ এযোৰ লৈ আহিছিলোঁ ক'ৰ পাৰ্টিত যায় নবৌ আৰু তুমি নোযোৱা তুমি যাবা মানে ন মই মানে নাযাওঁ মা আৰু তোমাৰ দাদা যাব মই নাযাওঁ দিয়া বাৰু বহাচোন তুমি সেইবোৰ হৈ থাকিব বাৰু বহা না
কিয় নোযোৱা আকৌ তুমি আকৌ বোলে কিবা ফেমিলি পাৰ্টিত আৰু ৱাইফ নগ'লে ভাল লাগে নেকি? তুমিও ওলোৱা আকৌ। মই কাপোৰ দুযোৰে আনিছোঁ, তোমালৈও এযোৰ আনিছোঁ, মালৈও এযোৰ আনিছোঁ। তুমিও ওলাই লোৱাহি হা। মাক দেখাই থৈ আহোঁ ৰ'বা কোনযোৰ বাৰ পচন্দ হয়। আৰু তোমাৰতো যি টি পচন্দ হয় মই জানোৱেই, তোমাৰ তেনেকুৱা একোৱেই নাই। মায়ে অলপ ষ্টাইল কৰিব বিচাৰে। মাক দেখাই থৈ আহোঁ ৰ'বা। আৰু তুমি কিয় নোযোৱানো? নাযাওঁ বুলি ক'লা যে। যোৱা আকৌ, মনবোৰ ভাল লাগিব। এনেকৈ ভিতৰতে সোমাই কিমান থাকিবা আৰু। তেনেকৈ পাৰ্টি চাৰ্টি গ'লেহে, বিয়াই সকামে গ'লেহে মনবোৰ অলপ ভাল লাগে। দাদাই চাগে লগ ধৰিছেই তোমাক ন? তুমি মানে ঘৰৰ কামবোৰ এৰি থৈ কি যাবলৈ মন যোৱা নাই নেকি? অলপ ফুৰিব লাগে ফুৰিলে কৰিলে ভাল লাগে। ঘৰৰ কামবোৰ হৈ থাকিব আৰু কিমান কাম কৰিবা? চব কামটো তুমি অকলে কৰা, মই জানো নহয়। নে কিবা মন বেয়া? মাহঁতে কিবা কৈছে নেকি মোক কোৱাচোন, কোৱা। মইতো জানোৱেই চব কথা, তুমিহে নোকোৱা মোক। নিজৰ বুলি নাভাবাই। কি হৈছে কোৱাচোন? কিবা কৈছে নেকি মা আৰু দাদাই? নাই ভণ্টি, একো কোৱা নাই। কি ক'ব? মাহঁতে দাদাহঁতেচোন মোক মৰমে কৰে, একো কোৱা নাই। তুমি এনেই ভুল ভাবিছা। মইহে নাযাওঁ বুলি কৈছোঁ। গাটো অকণ ভাল নহয়, কামৰ কাৰণেও নহয়। এনেই যাবলৈ মন যোৱা নাই। মায়ে যাওক দিয়া। তুমি বাৰু মাকে কাপোৰ কেইযোৰ দেখুৱাগৈ যোৱা। মায়ে কোনযোৰ পিন্ধে মাক দেখুৱাগৈ। আৰু মই তোমাৰ কাৰণে কিবা এটা বনাওঁগৈ। কি খাবা কোৱা? আজি ইমান দিনৰ মূৰত আহিছা, কিবা এটা ভালকৈ বনাই খুৱাম। কোৱাচোন কি খাবা? তোমাৰ মন পচন্দৰ কিবা এটা কোৱা, মই বনাই আনি দিম। খাম। তোমাৰ হাতে কিয় নাখামনো? তোমাৰ হাতৰ চাহকাপ খাম প্ৰথমে। চাহকাপ মোৰ বৰ মিছ কৰি থাকোঁ জানানে? ইমান ধুনীয়াকৈ তুমি চাহকাপ বনোৱা। তোমাৰ চাহকাপৰ টেষ্টেই বেলেগ মানে। মনত পৰি থাকে মোৰ, আহিব নোৱাৰিলে। চাহ একাপ বনালেই হ'ব বাছ, আৰু একো নালাগে। মই মাক কাপোৰযোৰ দেখাই আহোঁ, তাৰপিছত দুজনীয়ে কথা পাতিম দেই। একো কামত লাগি থাকিব নালাগে, মোৰ কাৰণে একো বনাব নালাগে, খালি চাহ একাপ বনোৱাব। হয় নেকি? হ'ব দিয়া। কিন্তু খালী চাহকাপ দিলে হ'ব নেকি তোমাক? কিবা এটা ভালকৈ বনাই দিম আকৌ। খাব লাগিব মই বনোৱাৰ পিছত। আৰু ভাতো খাই যাবা। আজি থাকা, নহ'লে যাব নালাগে। নালাগে আজি নাথাকোঁ। ওচৰতে হ'লে এনেকুৱাই হয় গম পাইছা। দূৰত হোৱা হয় পটককৈ আহি 2-3 দিন থাকি যাব পাৰিলোঁ হয়। পটককৈ যাব নোৱাৰি হয় দূৰত হ'লে। কিন্তু ওচৰত হ'লে এয়াই আৰু পটককৈ দিনটোতে অহা যোৱা 10 বাৰ কৰিব পাৰি। সেইকাৰণে থাকা তেনেকৈ নহয়েই। আৰু যোৱাইহে যি থাকিব নিদিয়ে। ইহঁতকেইটাও আউল আছেই নহয়। সিহঁতকেইটা স্কুলৰ পৰীক্ষাও চলি আছে। আজি নাথাকোঁ দিয়া, পিছত আহিলে থাকিম। মই মাক দি থৈ আহোঁ, কথা পাতিম দিয়া তোমাৰ লগত ৰ'বা। হ'ব দিয়া, যোৱা। তুমিয়েতো একমাত্ৰ এনেকুৱা আছা ভণ্টি, যিয়ে মোৰ কথা শুনা, মোক ভাল পোৱা, মোৰ লগত কথা পাতিব বিচৰা, মোৰ কথা বুজি পোৱা। আৰু এইখন ঘৰত তোমাৰ বাহিৰে কোনো নাই ভণ্টি, কোনো নাই। তুমি বিয়া হৈ যোৱাৰ পাছৰ পৰা মই বৰ অকলশৰীয়া হৈ পৰিলোঁ। তুমি থাকোঁতেই ভাল লাগিছিলে। এতিয়া মায়েতো নুবুজে, কিন্তু মানুহজনীও বুজি নাপায় মোক। মানুহজনীও মোক এনি টাইম ঠাট্টা মস্কৰা কৰি থাকে, গালি গালাজ দি থাকে। মই কাক ক'ম? এইবোৰ কথা মই কাকো ক'ব নোৱাৰোঁ। এদিন নহয় এদিন সকলো ঠিক হ'ব বুলি আশা কৰি আছোঁ। ভগৱানে চকু মেলি কেতিয়া চাই নাজানো আৰু। আজি ভাতকেইটা খাই বৰ তৃপ্তি পালোঁ দেই। এইজনী কেনেকৈনো বনাইছে জানো, ইমান ধুনীয়াকৈ বনাইছে। আকৌ তাই শুনিলে মোৰ ওপৰতহে উঠিব। নকওঁ বাপেকে, কিন্তু ধুনীয়া হৈছিল দেই একদম। খাই মজা লাগি গৈছিলে। অলপ শুইহে দিবগৈ লাগিব এতিয়া। এলাহ লাগি গৈছেগৈ ভাতকেইটা খাই লৈ পেলাই। অলপ শুইয়ে দিমগৈ। মা কি হ'ল? মাত লগালি আৰু? কিবা এটা ভাবি আছিলোঁ, ওপৰত আহি মাতটো দিলি সি তাপাচকৈ। কি হ'ল? আৰু ইমানকৈ সাজি কাচি আহিছে যে, ক'ত যাওঁ মানে মা, মই ভাবিছিলোঁ মাহঁতৰ ঘৰৰ পৰা আহোঁগৈ এবাৰ। বহুত দিন হ'ল যোৱাই নাই। আজি 9 মাহ মানেই হ'ল। বিয়া হোৱাৰ পাছত সেই যি এবাৰেই গ'লোঁ, যাবই পোৱা নাই। মা দেউতালৈ বৰকৈ মনত পৰি আছে। এবাৰ মাহঁতৰ ঘৰৰ পৰা আহোঁগৈ নে মা? কি কথা কৈছ তই এইবোৰ? কিয় যাব লাগে হা? তই মাৰ ঘৰলৈ যাবলৈ ওলাইছ? কথা বহলাই নাথাকিবি। নোৱাৰা যাব বুলি কৈছোঁ বাছ, আৰু মোক কৈ নাথাকিবি যাৰ পৰা। সদায় খালি মা ঘৰত যাওঁ কি পেনাই থাক খালি? 9 মাহে হৈছে। আমিচোন কিমান বছৰলৈকে নাযাওঁ, 5-6 বছৰলৈকেচোন নাযাওঁচোন। আমি মৰি গৈছোঁ নেকি? তাই খালি মাকৰ ঘৰলৈ ঠেং দাঙিয়ে থাকিব। নোৱাৰো যাবলৈ, যা। মা, আপুনি কিয় এনেকৈ কৈছে? মই জানো সদায় যাওঁ, কিমান দিন হ'ল যোৱা নাই। আপুনি যাওঁ বুলি ক'লেই যাব নিদিয়ে। মোৰ জানো মাহঁতৰ ঘৰলৈ যাবলৈ মন নাযায়। আৰু সকলোবোৰ কাম বন কৰিহে ওলাইছোঁ। মইতো বেছি দিন নাথাকোঁ নহয়, এদিনহে থাকিম। এতিয়া লাগিলে আকৌ মই ৰাতিৰ কাৰণে বনাই থৈ যাম। আকৌ ৰাতিপুৱা সোনকালে গুচি আহিম। হ'বনে মা? আপুনি খালি ৰাতিপুৱা সাজটো বনালেই হ'ব। ৰাতি বনাই থৈ যাম। ৰাতিৰ কাৰণে আপুনি গৰম কৰি ল'ব। মই সকলো কৰি মেলি থৈ যাম মা। মই যাওঁনে এবাৰ যাব দিয়ক। আৰে নোৱাৰ বুলি কৈছোঁ, নোৱাৰ। বাৰে একেটা কথাকে কিহৰ কাৰণে কৈ আছ মানে? মই শুবগৈ লাগে, যা কামত লাগগৈ। নোৱাৰ যাবলৈ।
কিয় যাব নোৱাৰো মা মই কিয় যাব নোৱাৰো মানে সকলো কাম বন কৰি থৈ যাম বুলি কৈছোঁ ভণ্টি ইয়ালৈ আহি থাকিব পাৰে কিন্তু মই মোৰ মাৰ ঘৰলৈ কিয় যাব নোৱাৰো মা আপুনি ভণ্টিকতো মাতিয়ে থাকে কিবা এটা হ'লেই মাতে ভণ্টিটো আহিয়ে থাকে কিন্তু মইহে মাৰ ঘৰত যাবলৈ নোৱাৰোঁ ময়ে যোৱা বুলি ক'লেহে আপুনি বেয়া পায় মোৰ জানো মন নাযায় আপুনি আপুনি কিয় এনেকুৱা মা কি তই তই মাজনীৰ লগত ৰিজাবলৈ আহিছ তই তাৰ লগত ৰিজাবলৈ আহিছ হা তাই আৰু তোৰ বহুত পাৰ্থক্য আছে তাই এখন ঘৰৰ ছোৱালী তাই যেতিয়াই মন যায় তেতিয়াই আহিব পাৰে মই যেতিয়াই মন যায় তাইক তেতিয়াই মাতিব পাৰোঁ কিন্তু তই নোৱাৰ তই যাব নোৱাৰ তই এখন ঘৰৰ বোৱাৰী ঘৰৰ দায়িত্ব আছে তাইৰ লগত তোক ৰিজাবলৈ নাহিবি ই গোটেইজনী একেবাৰে ঘৰৰ ছোৱালী হ'বলৈ আহিছে বৰ একে মাৰে মাৰে কৈ থাক মাৰে ঘৰে কি দিছে তোক কি দিছে হা কি দিব লাগে ন কি দিব লাগে আপোনালোকক কি দিয়া নাই যিখিনি পাৰিছে গোটেইখিনি দিছে দেখোন কিনি দিয়াকৈ থাকিলনো আপুনি সদায় মোক এনেকৈ একেখিনি কথাকে কৈ কৈ অপমান কিয় কৰে মোৰ মাহঁতে যিখিনি পাৰিছে সেইখিনিহে দিব তাতকৈ বেছি কেনেকৈ দিব আৰু যিখিনি লাগতিয়ালটো দিছেই আপোনাক সঁচাকৈ মানিব লাগিব মই ভণ্টিক বেয়া বুলি কোৱা নাই ভণ্টিক মাতে আপুনি ভণ্টি আহে মই ভাল পাওঁ তাই মোক একমাত্ৰ মোৰ দুখবোৰ বুজি পায় সেইকাৰণে মোৰ তাই আহিলে ভাল লাগে কিন্তু আপুনিতো বুজক ময়ো এখন ঘৰৰ ছোৱালী মোৰোতো মাৰ ঘৰত যাবলৈ মন যায় তাই যেনেকৈ আহিব মন যায় মাৰ ঘৰত মোৰোতো যাব মন যায় আপুনি সদায় সদায় মোক কিয় বাধা দিয়ে কাম বন কৰি থৈ যাম বুলি ক'লেও আপুনি মোক যাবলৈ নিদিয়ে কি দিছে মাৰ হাতে কি দিছে ক'লে লাজ পাওঁ যে কি দিছে হা যিজোহে চোফাৰ দিলে বহিলে সোমাই যায় বহিব মন নাযায় কঁকাল চকাল বিষাই যায় কি দিছে হা কি দিছে আৰু মোৰ ছোৱালীজনীৰ কথা তই বাৰে বাৰে কৈ নাথাকিবি গম পাইছ তাইৰ যোগ্য নহয় তই যা ইয়াৰ পৰা মোৰ চকুৰ আগৰ পৰা আঁতৰ হ মই শুমগৈ তোৰ লগত চিপতি মাৰি থাকিলে নহয় মোৰ হেল্ল' মাইনা কি হ'ল তোৰ এনেকৈ কান্দি কান্দি কথা কোৱা নিচিনা লাগিছে যে কিবা হ'ল নেকি তোৰ নাই দে মা একো হোৱা নাই দে যাম বুলি ভাবিছিলোঁ যে আজি যাব নোৱাৰোঁ দে বেয়া নাপাবি শাহুৱে যাবলৈ নিদিয়ে মা মা এনেকৈ হ'লে মই কেনেকৈ জীয়াই থাকিম কচোন কোনেও মোক বুজি নাপায় কোনেও মোৰ কথা নুশুনে চব সিহঁতৰ মতেই হয় ক'তো যাওঁ বুলি যাব নোৱাৰোঁ তাতো যাবলৈ নিদিয়ে চব কাম বন কৰি হোৱাৰ পিছত যাওঁ বুলি কৈছোঁ তথাপিও যিমানবোৰহে কথা শুনালে মই কি কৰিম মা মাজনীও ছোৱালী মানুহৰ জীৱনেই এনেকুৱা তই অলপ ধৈৰ্য ধৰিবই লাগিব সহ্য কৰিবই লাগিব নিজৰ সংসাৰখন বচাবৰ কাৰণে বহুতখিনি ত্যাগ কৰিব লগা হয় ধৈৰ্য ধৰিবলগীয়া হয় তই যদি এতিয়া এনেকৈ এৰি থৈ গুচি আহ বা সকলোবোৰ ভাল হোৱালে তই আশা নকৰ চিন্তা নকৰ তেনেকৈ তোৰ সংসাৰখন ধ্বংস হৈ যাব দেচোন কিন্তু তই যদি অলপ ধৈৰ্য ধৰি ইহঁতক বুজাবলৈ চেষ্টা কৰ কিজানিবা ভাল হৈ অলপ ধৈৰ্য ধৰ আৰু মই এতিয়া তোক মাতিব পাৰোঁ গুচি আহ বুলি কিন্তু অহাৰ পাছত সমাজখনে কি ক'ব ভাবচোন মানুহবোৰে এনেই ভুবু বাবা উলিয়াব তই মিলিব নোৱাৰ কিবা কৰ কিন্তু ভিতৰটোতো কোনেও দেখা নাপাব সিহঁতে তোক এতিয়া এনেকৈ কৰিছে সেনেকুৱা কৰিছে মই তোক লৈ আহিবগৈ পাৰোঁ কিন্তু সেইটো ভাল কথা নহ'ব মাজনী তোৰ ভৱিষ্যতৰ কথা আছে তোৰ সংসাৰখন ধ্বংস হৈ যাব সেইকাৰণে মই তোক ধৈৰ্য ধৰিবলৈ কওঁ অলপমান ধৈৰ্য ধৰ কাৰো ওপৰত মাত নামাতিবি সিহঁতে এদিন এনেই বুজিব আৰু ইয়াতো আহি তই জানো ককাইহঁতৰ লগত বৌহঁতৰ লগত গোটেই জীৱনটো কটাব পাৰিবি কচোন ইয়াতোতো কষ্ট পাবি আমি এতিয়া বুঢ়া হৈছোঁ কেইদিননো জীয়াই থাকিম কিন্তু ককাইৰে বৌৰেহঁতে জানো গোটেই জীৱনটো চাব সেইকাৰণে কৈছোঁ নিজৰ মানুহজনৰ লগত মিলি চলিবলৈ চেষ্টা কৰ ধৈৰ্য ধৰ খংৰাগ নকৰিবি সিহঁতে যি কৈ থাকিব দে তই খালি মনে মনে থাকিবি ধৈৰ্য ধৰিবি সকলো ভাল হ'ব এদিন চাবিচোন মা মই যিমান পাৰোঁ চেষ্টা কৰোঁৱেই ধৈৰ্য ধৰিবলৈ কিন্তু কেতিয়াবা বৰ কষ্ট লাগে মা বহুত কষ্ট লাগে হ'ব দিয়া মই এতিয়া ৰাখিছোঁ তুমি যেনেকৈ কৈছা তেনেকৈ মই ধৈৰ্য ধৰিবলৈ চেষ্টা কৰিম কাৰো ওপৰত একো মাত নামাতো মা সকলো এদিন ভাল হ'ব বুলি সেই আশাৰে জীয়াই আছোঁ হ'ব দিয়া ৰাখিছোঁ ফোনটো মা হ'ব দে মইনা ৰাখ এতিয়া হেৰা কাৰ লগতনো কথা পাতি আছা তুমি কি হ'ল মাত দিয়া নাই যে কাৰ লগত কথা পাতি আছানো তেতিয়াৰ পৰা মই চিঞৰি আছোঁ ইয়াত আহি ফোনত কথা পাতি আছা কোনে ফোন কৰিছিল নো মাইনাই ফোন কৰিছিল নেকি তাই ভালনে তাই আজি ঘৰলৈ অহা কথা আছিল নহয় কি হ'ল আহিবনে নাই কি ক'লে তাই
তাই ফোন কৰিছিলে। ভাল ভাল ভাল, তাই বহুত ভাল, তাই ভাল। মানে তাই অহা কথা আছিলে, কিন্তু কিবা বোলে কাম ওলালে আহিব নোৱাৰিলে, আজি নাহে বোলে। ব'লক, আপুনি কি চাহ খাবলৈ মাতি আছিলে? ব'লক ব'লক, মই চাহ বনাই দিম ব'লক। বোৱাৰী অফিচলৈ গ'ল হ'বলা, মই বনাই দিম ব'লক। তাই ভালেই দিয়ক, ভালেই। আহিব দিয়ক, আকৌ পিছে পৰে। আজি নোৱাৰিলে আৰু নালাগে দিয়ক, ভালেই দিয়ক, তাই চিন্তা নকৰিব আপুনি। কি তাই আজিও নাহে? ইমান দিন হ'ল তাই আহিম আহিমকে আজিলৈকে অহা নাই। কিমান দিন বিয়া হোৱাৰ পিছৰ পৰা আজিলৈকে তাই থাকাকে এবাৰো অহা নাই। মনত নপৰে জানো ছোৱালীজনীলে? ইমান মনত পৰে, চাবলৈ যাওঁ বুলি ক'লেও তাই আকৌ যাবলৈ মানা কৰে। কি যে হ'ব, কি কাম ওলালনো তাই? তুমি মোক কিবা মিছা কথা কৈছা নেকি বাৰু? কিবা লুকুৱাইছা নেকি মোৰ পৰা? সঁচা কথা কোৱা কিন্তু তাই ঠিকে আছে নাই? তাই ভালনে? যদি কিবা অসুবিধা হৈছে মই এতিয়াই তাইক গৈ লৈ আহিমগৈ। কি হৈছে খোলা খুলিকে কোৱা মোক, কিবা লুকুৱাইছা নিচা লাগিছে মোৰ কিন্তু। একো লুকোৱা নাই অ', ব'লক ব'লক। নাহে নাহে, আকৌ আহিব নহয়, সময় পালে আহিব, ব'লক। বাবা, ক'ৰবাত যাওঁ নেকি? ওলাই কৈ আহিছে যে, অফিচৰ পৰা আহি পাইছিলিহে, ক'ত যাওঁ আকৌ? অঁ মা, বজাৰৰ পৰা আহোঁগৈ। এইজনী বোলে কিবা কিবি বস্তু নাই, তাকে লৈ যাওঁ, কিবা বস্তু কিনে বোলে, বজাৰৰ পৰা লৈ আহোঁগৈ এবাৰ। কি? তই বজাৰলৈ যাওঁ, তাকো তাইক লৈ? অঁ, এতিয়াতো আৰু ঘৈণীয়েৰ কথা মতে চলিবি। তাই যি কয় তাকে শুনিবি, তাইৰ লগতে যাবি, মই জানো নহয়। মোক হ'লে আজিলৈকে বজাৰলৈ নে ক'লেও নিনিয় হ'লে। আৰু তাইক এতিয়া বজাৰলৈ লৈ যাব আহিছ? পইচাটো ইমান বেছি আছে, তাইক এতিয়া বস্তু কিনি দিয়। যা যা যা, ঘৈণীয়েৰৰ পিছে পিছে ঘূৰি ফুৰ এতিয়া, ঘৈণীয়েৰৰ মেখেলা তলত সোমাই। তই এনেকুৱাই হ'লি, তই এনেকুৱা হবি বুলি ভবাই নাছিলোঁ। তই ঘৈণীয়েৰৰ কথা মতেই দেউঠা বহা কৰিবি হে? ঘৈণীয়েৰকচোন তই একেবাৰে কামেই পচন্দ নহয় বোলে তাই। এতিয়া আকৌ তাইক বস্তু আনিবলৈ বজাৰলৈ লৈ যাব পৰা হ'লি তই হে? তই মোক এবাৰো নুসুধিলি, তই মোক এবাৰ সুধিবতো পাৰ। মা, তুমি এইবোৰ কি কথা কৈছা? মইচোন তোমাক লৈয়ে ঘূৰি ফুৰোঁ, তাইকচোন তেনেকৈ নিনোৱেই। এতিয়া আজি বজাৰলৈ বাৰে বাৰে কৈ আছিলে বহুত দিনৰ পৰা কিবা আনিবলগীয়া আছে, সেইকাৰণে আজি বোলো লৈয়ে যাওঁ আৰু। ইমান দিনৰ পৰাতো তাইক তেনেকৈ ক'লেও নিয়াই নাই দেখোন, তোমাৰ লগতে যাওঁ দেখোন। কি যে কথা কোৱা আৰু। একো নহয় দিয়া, আজি আহোঁগৈ পটককৈ, তাৰ বস্তুখিনি কিনি আনি দিওঁ, নহবা আকৌ পেনপেনাই থাকিব। এতিয়ানো মাৰৰ কথা ক'ত শুনিবি? এতিয়াতো মাৰে লোকৰে হৈ গ'ল। মাৰৰ কথা মতেনো ক'ত চলিবি? এতিয়াতো ঘৈণীয়েৰৰ কথাই শুনিবি, জানো নহয়। মাৰে এতিয়া চব বেয়া কথাই কওঁ, মাৰ কথানো ক'ত শুনিবি তই এতিয়া? যা যা, য'ত যা যা, আমিনো কি আৰু, আমি ঘৰতে থাকিম আৰু, আমি ঘৰতে থকা মানুহ, ঘৰতে থাকিম আৰু, আমাকনো কোনে লৈ যাব? নালাগে, যা যা, ঘৈণীয়েকৰ লগতে যা, ঘৈণীয়েৰৰ লগতে। আমাৰ কথা শুনিবও নালাগে, আমাৰ কথা ভাবিবও নালাগে, যা। তাই মোৰ মুখে মুখে যি উত্তৰ দিব, কালি মোৰ গাটো বেয়া, মাকৰ ঘৰলৈ যাওঁ বুলি কৈছিলে, মই নালাগে বুলি ক'লোঁ, সেইটো কথাতে তাই মোৰ লগত কি তৰ্ক কৰিছে, মোৰ লগত কি কাজিয়া কৰিছে। এতিয়া আকৌ তাইকে লৈ তই বজাৰলৈ যাওঁ, হ'ব যা যা, তোকো তাই ফুলীয়া কৰিয়ে ল'লে আৰু, মোৰ পৰা আঁতৰিয়ে গ'লি তই আৰু। যা যা, ঘূৰি ফুৰ তহঁতে। কি? তাই তোমাৰ লগত তৰ্ক কৰিছে? তোমাৰ মুখে মুখে উত্তৰ দিছে তাই? তুমি সেইখিনি কথা মোক আগতে কোৱা নাছিলা কিয় মা? তাই তোমাৰ লগত কাজিয়া কৰিব পাৰিছে তাইৰ ইমান সাহস? তাইক মই আজি মছলা দি আছোঁ ৰ'বা। তুমি মোক আগতে ক'ব লাগে এইখিনি কথা। কোৱা নাছিলোঁ আৰু, তই বেয়া পাবি বুলি, সেইকাৰণে কোৱা নাছিলোঁ মই বাবা। তাই মোৰ লগত সমানে সমানে কাজিয়া কৰিছে। মই ৰেডি, ব'লক, কাম এটা কৰোঁ নহ'লে, মাকো লগত লৈ যাওঁ। মা বজাৰলৈ যাব নেকি? ক'ত যাব ওলাইছ তই হা? ক'ত যাব ওলাইছ? নিনো মই তোক কলৈকো। তই মোৰ মাৰ লগত সমানে সমানে তৰ্ক কৰিবলৈ আহিছ? তই মাৰ লগত কালি তই কাজিয়া কৰিছিলি মাৰ ঘৰলৈ যাবলৈ নিদিয়াৰ কাৰণে? হে? তোৰ ইমান সাহস, তই মোৰ মাৰ লগত কাজিয়া কৰিবি? আৰু তোক মই বজাৰলৈ লৈ যাওঁ? যা, কাপোৰ কানি খোলগৈ, তোক কলৈকো নিবলৈ নাই মই। তই এনেকুৱা হয়, তই ক'ত সাহস পালি মাৰ লগত কাজিয়া কৰিবলৈ? নে পিটন পাবলৈ মন গৈ আছে? মাক ক্ষমা খোজ বুলি কৈছোঁ দিয়ে। মই কেতিয়া কাজিয়া কৰিলোঁ? আপুনি কি কথা কৈছে এইবোৰ? মা আপুনি নকয় কিয়? মইনো কেতিয়া কাজিয়া কৰিলোঁ? মাহঁতৰ ঘৰত যাওঁ বুলি কৈছিলোঁ, আপুনি নাযাওঁ বুলি কোৱাৰ কাৰণে মোৰ দুখ লাগিলে, আৰু দুখতে দুষাৰমান ক'লোঁ। আপুনিতো মোক বহুত বেয়া বেয়াকৈ কৈছিলে। মই কেতিয়া কাজিয়া কৰিলোঁ আপোনাৰ লগত? আজিলৈকেচোন কাজিয়া কৰিয়ে পোৱা নাই। ইমান কথা কয় আপোনালোকে, ইমান মোক বেয়াকৈ কয়, তথাপিওচোন মই একো ডাঙৰকৈ কোৱা নাই। আপুনি এনেকুৱা কথা লগাইছে পিতেকৰ আগত। মই কি দোষ কৰিলোঁনো? আপোনালোকে মোক কিয় দেখিব নোৱাৰে বাৰু? চুপ থাক বুলি কৈছোঁ। তোক এইখন ঘৰত ৰাখিছোঁ যে, সেইটোৱে তোৰ কাৰণে ডাঙৰ কথা বুলি ভাব। তোৰ নিচিনা এজনী কি বুলি ক'ম তোক? এটা ইংলিছ ক'ব নাজানে, এজনী পঢ়া শুনা নাইকিয়া আছিলা, কেনেকুৱা দুখীয়া ঘৰৰ ছোৱালী আনি মই ইয়াত যে ৰাখি থৈছোঁ, মই কিমান ভাল ছোৱালী পালোঁ হয়, তোতকৈ বহুত গুণে ভাল ছোৱালী পালোঁ হয়। কিন্তু তোক মই বিয়া পাতি সঁচাকৈ ভুল কৰিলোঁ। আৰু মোকতো সন্তুষ্ট কৰিব নোৱাৰ, মাকো সন্তুষ্ট কৰিব নোৱাৰ হা? মাৰ লগতো সদায় কাজিয়া কৰি থাক। বাবা, তাই মোৰ লগত সমানে সমানে কাজিয়া লাগিছে, সমানে সমানে। তাই মোৰ লগত কাজিয়া কৰিবলৈ ক'ত সাহস পালে? দেচোন দে,
তাইক আমি কি দিয়া নাই, এখন ঘৰে কি দিয়া নাই? তাই ইমান সাহস, ঘৰৰ কামকেইটা কৰি গোটেইজনী মহাৰাণী বুলি ভাবে নিজকে। হা, ঘৰখনত ৰাখিছোঁ কাৰণে, নহবা বেলেগত গৈ তাই চলিব পাৰিব? অইনৰ বোৱাৰীবোৰ দেখিছোঁ নহয়, কিমান ভাল, কিমান পঢ়া শুনা এডুকেটেড, কিমান ধুনীয়া ষ্টেণ্ডাৰ্ড হৈ থাকে, কিমান ভাল লাগে। আৰু আমাৰ কি অৱস্থা হৈ থাকে। তথাপিও আমি যে বোৱাৰী হিচাপে মানি লৈছোঁ, এখন ঘৰ ৰাখিছোঁ, সেইটোৱে বহুত ডাঙৰ কথা। তথাপিও তাই আকৌ ইমান মুখ চলায়। মা, মইনো কি বেয়া হৈ থাকোঁ? কি কৰি দিয়া নাই আপোনালোকক? মই কি কৰিলে আপোনালোকে ভাল পাব? মই একো বুজি পোৱা নাই। ঠিক আছে, আপোনালোকে যদি মোক ইমানে দেখিব নোৱাৰে, মই তেন্তে একেবাৰে মাৰ ঘৰলৈ গুচি যামগৈ। আপোনালোকে শান্তিত থাকক, সুখত থাকক। মই আৰু ডিষ্টাৰ্ব নিদিওঁ আপোনালোকক। মই কাম বিচাৰিম, নিজে চলিম। আপোনালোকে খুৱাই বোৱাই ৰাখিছে, সেইটো কথাকে মোক সদায় কৈ থাকে, সদায় শুনাই থাকে। আপোনালোকৰ টকাৰে মই নচলোঁ আৰু, নিজে ইনকাম কৰিম, নিজে চলিম। মাৰ ঘৰতে যামগৈ দিয়ক, আপোনালোকে শান্তিত থাকক। তাইৰ নিচিনা এজনী কোনে বা চাকৰি দিব? তাইৰ কাৰণে চাকৰি উলিয়াই থৈছে একেবাৰে। মানুহৰ আগত চিনাকি দিবলৈও লাজ লাগে, পাৰ্টি এটালৈ নিবলৈও লাজ লাগে। এটা ইংলিছ ক'ব নাজানে, তাইৰ নিচিনা এজনীক একে চাকৰি উলিয়াই থৈছে তাইৰ কাৰণে। যা দেখিম নহয় ময়ো, তইনো কেনেকৈ ইনকাম কৰ। এই তই ভাত বনাই ভিতৰত পাকঘৰত সোমাই থকা মানুহে তই, গম পাইছ? বাহিৰৰ জগতখনৰ কথা তই কি জান হা? তাই বাহিৰত কাম কৰিবলৈ যায়। যা গ'লেও যা, যি কৰ কৰ, নৰখাওঁ মই। তাইনো কিডাল কাম পাব? মানুহৰ ঘৰত এই বাচন ধোৱা, চাহ বনোৱা, ভাত বনোৱা, ঘৰ মোচা, সেইকেইটা কামেইটো পাব। আৰুনো কি কাম কৰিব পাৰিবি তই? যাচোন, যা ওলাই যা। আমি বেয়া নাপাওঁ নহয় গ'লে। মাৰে ঘৰেনো কেইদিন ৰাখিব? অতি বেছি ৰাখিলে 2 দিন ৰাখিব, তাতকৈ বেছিটো কেতিয়াও নাৰাখে। পঠাই দিব তাৰ পৰাও, তেতিয়া লাজ পাই ইয়ালৈকে আহিব লাগিব। হ'ব মা, হ'ব দিয়ক। আপোনালোকে যদি সেইটোৱে বিচাৰিছে, মই গুচি যাম তেন্তে মাৰ ঘৰলৈ। নাথাকোঁ আৰু ইয়াত মই। যিয়ে যামগৈ মই, এতিয়াই যামগৈ মই, আৰু উভতি নাহোঁ। আপোনালোকে যেতিয়ালৈকে মোক মৰম নকৰে, মোক সন্মান নকৰে, মই তেতিয়ালৈকে এখন ঘৰলৈ উভতি নাহোঁ। মই কাম বিচাৰিম, কিয় নাপাম? ময়ো কাম পাম। চাব, মই এদিন ভালকৈ ইনকাম কৰি আপোনালোকক দেখাই দিম। আপোনালোকে সুখত থাকক। মোৰ মূল্যটো তেতিয়াহে বুজি পাব। মই যেতিয়া নাথাকিম, তেতিয়াহে আপোনালোকে মোৰ মূল্যটো বুজি পাব। যা মাৰে ঘৰে কিমান দিননো ৰাখে, দেখিম যা মাৰৰ ঘৰত যায় তাই। বাবা, কথাটো বেয়া হ'ল নেকি বাৰু? একো বেয়া হোৱা নাই মা, একো বেয়া হোৱা নাই। যাওক, তাই য'ত যায় যাওক। এনেও 2 দিন পিছত উভতি আহিবই, একো বেয়া হোৱা নাই। এসেকা এনেকৈ দিবই লাগে এইবোৰক, বেছি কৰি থাকে অলপমান। ভাইনা, তই এনেকৈ? অ' মা, মই একেবাৰে গুচি আহিলোঁ সেইখন ঘৰৰ পৰা, আৰু মই সেইখন ঘৰত নাযাওঁ। মই ইয়াতে থাকিব পাৰিমনে মা? মই আৰু সেইখন ঘৰত নাযাওঁ উভতি। মানুহ ইমান কষ্টত জীয়াই থাকিব নোৱাৰে মা, ইমান কষ্টত জীয়াই থাকিব নোৱাৰে। মাজনী, তই কি কৈছ এইবোৰ? কি হৈছে তোৰ লগত? সিহঁতেতো কিবা অত্যাচাৰ কৰিছিল নেকি? অ' দেউতা, তুমি কি একো গম নোপোৱা নেকি? মই বহুত কষ্টত আছিলোঁ, সেইবাবে মই একেবাৰে গুচি আহিলোঁ। মাঘৰ বিহু বুলি ঘৰলৈ আহোঁ বুলি কওঁতে শাহুৱে আহিবলৈ নিদিয়ে। অতদিন হ'ল মই ইয়ালৈ আহিব পৰা নাই, আৰু ইমান ঠাণ্ডাত মই সকলোবোৰ কাম কৰোঁ, তথাপিও তেওঁলোকে সন্তুষ্ট নহয়। সদায় গালি পাৰে, সদায় ইটো পিছত সিটো কথা শুনাই, লাজ দিয়ে। আনকি জোঁৱাইও তেনেকুৱা। জোঁৱাই মোৰ মূল্যই বুজি নাপায়, একোৱে বুজি নাপায়। যিমান কৰিলেও সন্তুষ্ট নহয়। শাহু মায়ে উচুতাই থাকে, মাকে যি কয় তাকে শুনে। মই কেনেকৈ তাত থাকোঁ পাপা, কোৱাচোন? কেনেকৈ থাকোঁ? কি এইবোৰ মোক আগতে কোৱা নাছিলি কিয়? মইতো তোক ইমান কষ্টত থকাটো কেতিয়াও ভবা নাছিলোঁ। তোৰ সুখত আছে বুলিয়ে ভাবি আছিলোঁ। তোকতো মই লৈ আহিলোঁগৈ, সেইবোৰ কথা গম পোৱা হয়। আগতে মোক নকলি কিয় হা? আগতে ক'ব লাগিছিলে ন? আপুনি মনে মনে থাকক। তাই এনেকৈ গুচি অহাটো ভাল কথা হৈছে নেকি? মানুহে কি বুলি ক'ব? আৰু তাই সংসাৰখন বাচি থাকিব নেকি এনেকৈ হা? তুমি চুপ থাকাহে। তুমি মানে সকলোবোৰ জানা, মই জানো নহয়। তুমি কিয় কোৱা নাছিলা মোক? তাই কষ্টত থকাটো মই কেতিয়াও নিবিচাৰোঁ। মোৰ এজনীয়ে ছোৱালী, আৰু মই তাইক দুখত থকাটো সহ্য কৰিব নোৱাৰোঁ। যি হয় হৈ থাকক, মানুহে যি কৈ থাকক, মোৰ সেইবোৰলৈ গুৰুত্ব দিবলৈ মোৰ সময় নাই। মোৰ ছোৱালীজনী সুখত থাকক, সেইটোৱে লাগে মোক। বেছি কথা নক'বা তুমি। মাকজনী হয় তেনেকৈ কথা ক'ব লাগে নেকি? তাইক ছাপৰ্টহে কৰিব লাগে। তাই কিমান কষ্টত আছে তুমি দেখা নাই? মাজনী মাৰৰ কথা নশুনিবি। ব'ল ভিতৰলৈ ব'ল, তই ইয়াতে থাকিবি আজিৰ পৰা, নালাগে তাত যাবলৈ। মা, তই চিন্তা নকৰিবি মা, মই কাম কৰিম। মই সিহঁতক দেখাই দিম মই যে কাম কৰিব পাৰোঁ। সিহঁতে মোক অকামিলা বুলি ভাবে, পইচা ইনকাম কৰিব নোৱাৰোঁ, লোকৰ ওপৰত খোৱা বুলি ভাবে। কিন্তু ঘৰখন চম্ভালি থাকোঁতে মই যে
কিবা কৰিব পাৰোঁ সিহঁতক দেখাবই নোৱাৰিলোঁ। কিন্তু এতিয়া দেখাই দিম। মই চাকৰি বিচাৰিম মা, মই কাম কৰিম, নিজৰ ভৰিত নিজে থিয় দিম, সিহঁতক দেখাই দিম মোৰ মূল্য কিমান। মাজনী ঠিকেই ভাবিছ তই, ঠিকেই ভাবিছ। তোৰ যে আগৰ এই কোম্পানীটোৰ পৰা মাতি আছিলে ন, সেইটোলৈকে যাচোন যা, ভাল পষ্ট আছে বুলি শুনিছোঁ। তাতে এবাৰ বায়'ডাটা দেগোচোন, তোক মাতিবই চাগে। তেতিয়াও মাতিছিলে, তই আকৌ বিয়াৰ কাৰণে উৎপাত লাগি পেলাই চাকৰিটো নকৰিলি। কিমান ভাল পষ্ট, কিমান বেছি দৰমহা। যাচোন যা, তোৰ পঢ়া শুনা আছে, সেইবোৰ লুকুৱাই ৰাখিব নালাগে নহয়। পঢ়া শুনা আছে যেতিয়া কামত ধৰ, ভাল চিন্তা কৰিছ। যা, অলপ ওলাই কৰি গ'লে মনবোৰ ভাল হ'ব। তই কাম কৰ, একো নহয়। যা, মই আছোঁ তোৰ লগত, অইন কোনো নাথাকিলেও মই আছোঁ তোৰ লগত। যা, এতিয়া ভিতৰলৈ যা, একো চিন্তা নকৰিবি তই। যা, তোৰ বাপেৰে এতিয়াও জীয়াই আছে, যা। বা প্ৰণৱ, তোমাৰ ৱাইফক কিন্তু মানিব লাগিব দেই। তুমি মোক কিয় আগতে কোৱা নাছিলা তোমাৰ ৱাইফেও যে জব কৰে? সিদিনাখন আমাৰ হেড অফিচত যাওঁতেহে মই দেখিলোঁ তাতে যে তোমাৰ ৱাইফে জব কৰি আছে। কি ইংলিছ কয় বা, ফটফটকৈ ওলাই দেখোন। তোমাৰ ৱাইফ যে ইমান এক্সপাৰ্ট, ইমান স্মাৰ্ট, গমেই পোৱা নাছিলোঁ। ইমান দিনে লুকুৱাই ৰাখিছিলা ন? পাৰ্টি দিব লাগিব কিন্তু। ইমান ভাল জব, ইমান ভাল পষ্টত আছে বা। কি? আপুনি আপুনি মানে লগ পালে? কেনেকৈ গম পালে, কেনেকৈ চিনি পালে? মই মানে ক'বলৈ মানে কোৱাত এনেকৈ কথা ওলোৱাই নাই যে, সেইকাৰণে কোৱা নাই। বাৰু দিম দিয়ক পাৰ্টি। নহয়, মই প্ৰথমতে চিনি পোৱা নাছিলোঁ নহয়। পিছতে ক'ত দেখিছিলোঁ ভাবি থাকোঁতে প্ৰণৱৰ ৱাইফ দেখোন। তেতিয়াহে মোৰ মনত পৰিছে। কিন্তু তেনেকৈ কথা পাতিব নহ'লে। বহুত ভাল লাগিলে কিন্তু লগ পাই। তুমি কিন্তু বহুত লাকি দেই, তোমাৰ মানে ইমান মানে স্মাৰ্ট ৱাইফ এগৰাকী আছে যে, মই ভাবাই নাছিলোঁ। তোমাতকৈ কিন্তু ছিনিয়ৰ পষ্টত আছে, তথাপিও বহুত মানে একদম বহুত ভাল লাগিলে কথা পাতি। তাকে, তাই পঢ়া শুনাও আছে নহয়, সেইকাৰণে। বাৰু, মোৰ কাম এটা আছে, মই কামটো কৰি আহোঁ ৰ'ব। ঠিক আছে, যোৱা। সঁচাকৈ বোৱাৰীজনী নোহোৱাৰ পৰা মোৰ বৰ কষ্ট হৈছে। ল'ৰাটোকো ৰাতিপুৱা ইমান সোনকালে উঠি অফিচলৈ পঠাব লাগে, ইমান ঠাণ্ডা, উঠিবলৈ মন নাযায়। তাইক পঠাই আমি বেয়াহে কৰিলোঁ নেকি? আজি ইমান দিন হ'ল আহিবকৈ বাট চাই আছোঁ, আজিলৈকে অহা নাই। আজি এমাহে হ'ব হ'লহি। তাই বাৰু সঁচাকৈ নাহিব নেকি? পঠাই পেলাই বৰ বেয়া কাম কৰিলোঁ দেই। বৰ কষ্ট হৈছে মোৰ কামবোৰ কৰোঁতে দেখোন। কি হ'ব বাৰু, কি কৰিম, একো ভাবি পোৱা নাই। ছোৱালীজনীকে মাতোঁ মাজনীকে মাতোঁ কেইদিনমান থাকাকৈ। তাই সেই কামখিনি অলপ কৰি দিয়ক। বৰ ভাগৰ লগা হৈছে আৰু কাম কৰিব নোৱাৰা হৈছোঁ। তাইকে মাতোঁ কেইদিনমান থাকাকৈ। হেল্ল', মাজনী, মাজনী, মা ক। মাজনী, কেইদিনমান থাকাকৈ আহচোন ঘৰলৈ। বৰ অসুবিধা হৈছোঁ কাম বন কৰাটো। অলপমান আহচোন, কেইদিনমান থাকি যাহি। তই কিবা সময়ে নোপোৱা হ'লি নেকি এতিয়া আহিবলৈ? কচোন, আহচোন আজি। কি? কিয়, কাম কৰি ভাগৰ লাগিছে নেকি? বকচোন, পঠাই দিলিয়ে তহঁতে হুলস্থুল কৰি অত্যাচাৰ কৰি পেলাই। এতিয়া আকৌ মোক মাতিছে যে মই যাব নোৱাৰোঁ। মোৰ এখন সংসাৰ আছে নহয়, মোৰ এখন ঘৰ আছে, সেইখনৰ প্ৰতি মোৰ দায়িত্ব আছে। মই এতিয়া তহঁতক গৈ সহায় কৰি থাকিব নোৱাৰোঁ। যি কৰ কৰি থাক অকলে। মই যাব নোৱাৰোঁ দেই, মোক ফোন কৰি নাথাকিবি। মিনতি, ৰূপালী বাইদেউ, আহকচোন, বহকহি। এইটো সময়ত আহিলে যে এনেকৈ, কিবা কথা আছিলে নেকি? মই বহি নাথাকোঁ দে, বহি থাকিলে আকৌ দেৰি হ'ব। বোৱাৰীয়ে বজাৰ কেইটামান কৰিব দিছিলে, তাকে বজাৰকেইটা লৈ আহিছিলোঁ। দেৰি হ'লে আকৌ তাইৰ পৰা গালি শুনিব লাগিব। মই যাওঁ দে সোনকালে, কথা এটা সুধোঁ বুলিহে সোমালোঁ। তোৰ বোৱাৰীজনী নাই নেকি? এইকেইদিন দেখা নাই। এনেইচোন দেখিলেই মাত দিয়ে, বৰ সাদৰী বোৱাৰী দেই তোৰ। দেখিলে ইমান ধুনীয়াকৈ মাত দিয়ে, বৰ মৰম লাগে। এইকেইদিন দেখা নাই, তাকে বোলো ঘৰত নাই নেকি, খবৰ এটাকে লৈ যাওঁ বুলি আহিলোঁ। ক'ত গ'লনো তোৰ বোৱাৰীয়ে? দেখা নাইচোন। ভালনে তাইৰ? কিবা অসুখ চসুখ হৈছে নেকি আকৌ? তাই নাই, একো অসুখ চসুখ হোৱা নাই। তাই মানে মাকৰ ঘৰত গৈছে কেইদিনমান থাকাকৈ। আহিব আহকচোন, বহকহি। আপোনাৰ বোৱাৰীয়ে আপোনাক গালি পাৰে? আপুনি বোৱাৰীলৈ ইমান ভয় কৰে আৰু বজাৰ কৰিব আপোনাক পঠাইছে? বা, আপোনাৰ বোৱাৰীচোন বেলেগ ধৰণে তেন্তে হ'লে। কি কবি আৰু, মোৰ বোৱাৰী তেনেকুৱাই। তই কিন্তু খাটি পাইছ দেই তোৰ বোৱাৰীজনী, ইমান ভাল। তোক একো মাত বোলো নিদিয়ে চাগে ন? দেখাতে কয় নহয়, বৰ সাদৰী বোৱাৰী, দেখিলেই মাত দিয়ে। আমাৰবিলাক আৰু একে অত্যাচাৰী। কেতিয়াবা ভাবোঁ বৃদ্ধাশ্ৰমলৈকে যামগৈ নেকি, বৃদ্ধাশ্ৰমতে শান্তি পাম চাগে, তাতে থাকিমগৈ বুলি ভাবোঁ কেতিয়াবা, জাননে? বাৰু হ'ব দে, মই যাওঁ দে, বেছি দেৰি নকৰোঁ। হয় দিয়ক, ঠিকেই কৈছে। মোৰ বোৱাৰী তেনেকুৱা নহয়, বহুত ভাল। মোক আজিলৈকে ডাঙৰকৈ কথা এটাও কৈ পোৱা নাই তাই। বাৰু আহকচোন, বহকহি, মই চাহ একাপ বনাওঁগৈ। নাই, মই যাওঁ দে, দেৰি হ'লে আকৌ গালি শুনিব লাগিব। মই যাওঁ, বহি নাথাকোঁ। সঁচাকৈ দেই, মই মোৰ লক্ষ্মী বোৱাৰীজনীক মই বৰ অত্যাচাৰ কৰিলোঁ। বহুত পাপে চুব আমাক, সেইকাৰণে ইমান কষ্ট পাইছোঁ। তাইক বহুত কষ্ট দিলোঁ। তাই যিমান বেয়াকৈ ক'লেও এষাৰ মুখেৰে মাত নিদিছিলে। বেলেগৰ বোৱাৰীবোৰ কেনেকুৱা, সঁচাকৈ মই বহুত ভাগ্যৰ, মই তেনেকুৱা বোৱাৰী পাইছোঁ। কি হ'ব এতিয়া বাৰু ভগৱান? তাইনো ক'ত তেনেকৈ ঘূৰি আহিব? বহুত ভুল কৰিলোঁ আমি, বহুত ভুল কৰিলোঁ। পস্তাইছোঁ এতিয়া। বহুত ভাল মোৰ বোৱাৰীজনী। বাবা, তই আহি পালিহি?
কি হ'ল মনটো মাৰি আছচোন কিবা হ'ল নেকি অঁ মা আহিলোঁ দে মনটো ভাল লগা নাই অলপ বহুত বেয়া লাগি আছে মনটো কি হ'লনো কচোন মোৰো মনটো ভাল লগা নাই তোৰ কি হ'লনো আজি পল্লৱীক লগ পাইছিলোঁ মা আজি হোটেল এখনত সোমাইছিলোঁ মানে লগৰকেইজনৰ লগত অফিচৰ পৰা ওলাই তাৰপাছতে তাইও তাইৰ লগৰ অফিচৰখিনিৰ লগত হোটেলখনলৈ আহিছে আৰু তাই ইমান ধুনীয়াকৈ মোৰ লগৰখিনিৰ লগতো কথা পাতিছে মোৰ লগতো কথা পাতিছে মোক সুধিছে ভালনে বেয়ানে মাৰ ভালনে কি খবৰ সকলোবোৰ সুধিছে তাই মোৰ বৰ বেয়া লাগিছে মা তাইৰ লগত আমি বাৰু বৰ অত্যাচাৰ কৰিলোঁ নেকি তাই এতিয়া মোতকৈ ছিনিয়ৰ পোষ্টত আছে ইমান ডাঙৰ পোষ্টত আছে ইমান ভাল চেলাৰী পায় তথাপিও তাইৰ অলপো অহংকাৰ হোৱা নাই মা ইমান ধুনীয়াকৈ নৰ্মেলভাৱে কথা পাতিছে আৰু ইমান ষ্টেণ্ডাৰ্ড হৈ আছে তথাপিও অলপো বাহাদুৰি কৰা নাই মানে বহুত দুখ লাগি গৈছে মা মোৰ নিজকে কিবা দুখী লাগি গৈছে বহুত ভুল কৰিলোঁ চাগে আমি তাইৰ লগত তাই সঁচাকৈ বহুত ভাল ছোৱালী আছিলে চবেই তাইক লৈ ইমান প্ৰশংসা কৰে তাইক লৈ ইমান গৌৰৱ কৰে তথাপিও তাইৰ কোনো অহংকাৰ নাই মোৰ আগতো ইমান ধুনীয়াকৈ কথা পাতিছে তাইক মই ইমান বেয়াকৈ কথা কোৱাৰ পাছতো ইমান দিনে তাই আমাৰ ওপৰত খঙো উঠা নাই কিন্তু আমিহে বহুত ভুল কৰিলোঁ মা এতিয়া পস্তাইছোঁ ময়ো পস্তাইছোঁ বাবা নিজৰ ছোৱালীক আজি ফোন কৰি মাতিলোঁ তাই নাহোঁ বুলি ক'লে কাম এখন কৰি সহায় কৰি দিবলৈ কিন্তু বোৱাৰীজনী থকা হ'লে মোক ইমান কাম কৰিবলৈ কেতিয়াও নিদিলে হয় তাই মোক একো এটা কাম কৰিব নিদিলে তথাপিও মই তাইক সদায় গালি পাৰিলোঁ অলপো মৰম নকৰিলোঁ নিজৰ ছোৱালী বুলি কেতিয়াও নাভাবিলোঁ মোৰ অসুখ হ'লে তাই ভৰি মালিচ কৰি দিব ঔষধ খুৱাই দিব কিমান কেয়াৰ লয় তথাপিও তাইক মই বুজি নাপালোঁ অপমান কৰি খেদি দিয়াৰ দৰে হ'ল বাবা কথা এটা ভাবিছোঁ ব'ল আমি আজিয়ে তাইক লৈ আহোঁগৈ ব'ল বোৱাৰীক ক্ষমা খুজি লৈ আহিমগৈ ব'ল মই ক্ষমা খুজিম তই যদি লাজ পাওঁ মই ক্ষমা খুজিম তাইৰ আগত লৈ আহিমগৈ ব'ল ঘৰৰ মানুহ ঘৰলৈ উভতাই লৈ আহিমগৈ আমাৰ ভুল হৈছে আমি বুজি পাইছোঁ যেতিয়া তাইও বুজিব আমাক মই গম পাইছোঁ ব'ল তাই তেনেকুৱা নহয় তাই আমাক ক্ষমা কৰি দিব ব'ল বাবা এতিয়াই যাওঁ আমি মা সঁচাকৈ যাবানে ব'লা তেন্তে এতিয়াই যাওঁ ময়ো যাম ময়ো ক্ষমা খুজিম তাইৰ আগত মই ভুল কৰিছোঁ যেতিয়া ক্ষমা খুজিম মা একো লাজৰ কথা নহয় ব'লা আমি এতিয়াই তাইক লৈ আহোঁগৈ তাই ক্ষমা কৰি দিব মই ভালকৈ জানো মা ব'লা ব'ল লৈ আহোঁগৈ